ইয়াত কুৱেশ্যনটো আহিছিলে যে উইথ ৰেফাৰেঞ্চ টু আপস্পা আৰ্মড ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ এক্ট হু এমং দ্য ফলোইং কেন ডিক্লেয়াৰ এন এৰিয়া এজ ডিষ্টাৰ্বড এৰিয়া এই যিবিলাক আমাৰ ভাৰতবৰ্ষৰ ভিতৰত কিছুমান ডিষ্টাৰ্বড এৰিয়া আছে ঠিক আছে য'ত ইনচাৰ্জেঞ্চি বেছি বেলেগ বেলেগ প্ৰত্যাহ্বান আছে সেই ডিষ্টাৰ্বড এৰিয়া বুলি কোনে মানে স্বীকৃতি দিব পাৰে কোনে ঘোষণা কৰিব পাৰে গভৰ্ণৰ চিফ মিনিষ্টাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইয়াত আপোনালোকে দেখিব যে ইয়াৰ এই পাৰ্টিকুলাৰ আইনখনৰ ওপৰত পাৱাৰ আমাৰ গভৰ্ণৰ আৰু আমাৰ ষ্টেটৰ গভৰ্ণৰৰ আৰু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আছে আৰু সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটো আপোনাৰ হ'ব 1 and 3 ঠিক আছে চ' এতিয়া আমাৰ কনচাৰ্ণ এই পাৰ্টিকুলাৰ টপিকটোনো আমাৰ নিউজত কিয় আহিছে ঠিক আছে নিউজত আহিছে যে কৈছে যে এই পাৰ্টিকুলাৰ আইনখন যিখন আমাৰ বেলেগ বেলেগ জেগাত ডিষ্টাৰ্বড এৰিয়াবিলাকত লাগু কৰা হয় এই পাৰ্টিকুলাৰ আইনখনৰ আমি কিছুমান ৰিডাকশ্যনছ দেখিবলৈ পাইছোঁ বহু জেগাত এই আইনখন য'ত বলবৎ হৈ আছিলে সেই জেগাবিলাক এতিয়া ক্ৰমান্বয়ে কমি আহিছে ঠিক আছে এই পাৰ্টিকুলাৰ আইনখন 1958ত প্ৰথম অনা হৈছিলে আৰু স্পেচিয়েলি নৰ্থ ইষ্ট ইণ্ডিয়াত আপোনালোকে বহুত সমালোচনা এই পাৰ্টিকুলাৰ আইনখনৰ কাৰণে দেখিবলৈ পাব মণিপুৰ আমাৰ অসম আমাৰ নাগালেণ্ড এনেকুৱা বেলেগ বেলেগ জেগাত এই আইনখনৰ বহুত ডাঙৰ প্ৰভাৱ পৰিছিলে আৰু আমাৰ জনগণে এই আইনখনৰ কাৰণে বহুখিনি সহিবলগীয়া হৈছিলে ঠিক আছে চ' এইখন আপোনালোকৰ চাওক ইয়াত কৈছে যে while the act has been completely withdrawn from Tripura with effect from May 2015 ত্ৰিপুৰাৰ পৰা কমপ্লিটলি এই আইনখন গুচাই দিয়া হৈছে 2015ত and মেঘালয়া from 2018 2018 চনত মেঘালয়ৰ পৰাও এই পাৰ্টিকুলাৰ আইনখন য'ত বলবৎ হৈ আছিলে সেইখিনি উঠাই লোৱা হৈছে ঠিক আছে In Assam, the act is enforced in only 4 districts. ঠিক আছে কিন্তু অসমত এই আইনখন এতিয়াও বলবৎ হৈ আছে 4খন ডিষ্ট্ৰিক্টত আপোনালোকৰ প্ৰিলিমছৰ কুৱেশ্যন আহিব পাৰে যে সেই 4খন ডিষ্ট্ৰিক্ট কি হয় বা কোনখন ডিষ্ট্ৰিক্ট আপস্পাৰ য'ত বলবৎ হৈ আছে ভিতৰত নপৰে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে চাব পাৰে চ' ইয়াতে আহিব আপোনালোকৰ তিনচুকীয়া ডিব্ৰুগড় চৰাইদেউ আৰু শিৱসাগৰ ঠিক আছে চ' এই পাৰ্টিকুলাৰ আইনখন আমাৰ অসমত কিন্তু এতিয়াও 4খন ডিষ্ট্ৰিক্টত বলবৎ হৈ আছে ঠিক আছে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখি দিয়ক যাতে আপোনালোকৰ মনত সেই মানে কনচেপ্টটো বা সেই ডেটাটো থাকি যায় ঠিক আছে Similarly, in Arunachal Pradesh, Manipur, Nagaland, it has been withdrawn from many police station areas due to a significant improvement in the security front. আৰু আমি বাকিবিলাক ৰাজ্যটো যেনেকৈ অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ এইবিলাক এৰিয়াটো আমি কমি অহা দেখিবলৈ পাইছোঁ কমপ্লিটলি উইথড্ৰন ক'ৰ পৰা হ'ল বুলি আমি এতিয়াই ডিছকাছ কৰিলোঁ কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব ক'ৰ পৰা এই পাৰ্টিকুলাৰ আইনখন এতিয়া বলবৎ নহয় ঠিক আছে And in the last 10 years, there has been 71% reduction in insurgency. 71% reduction in insurgency. তাৰমানে আমাৰ দেশখনৰ যিটো আমাৰ বাতাবৰণ আমাৰ শান্তি কিমান বিৰাজমান হৈছে এই কথাটোৱে আমি এই পাৰ্টিকুলাৰ ডেটাটোৰ পৰা আমি বুজিব পাৰোঁ আপোনালোকে যেতিয়া এনেকুৱা ধৰণৰ ডেটা লৈ পেলাই ধুনীয়াকৈ ইন্ট্ৰডাকশ্যন এটা দিব পাৰে যদি ধৰি লওক ইনচাৰ্জেঞ্চিৰ ওপৰত প্ৰশ্ন আহিছে তেতিয়া আপুনি ক'লে যে লাষ্ট আমি 10টা বছৰ 71% ৰিডাকশ্যন দেখিবলৈ পাইছোঁ আপস্পাৰ য'ত বলবৎ হৈ আছিলে সেইখিনি এৰিয়া কমি অহা দেখিবলৈ পাইছোঁ এনেকুৱা ধৰণে ধুনীয়াকৈ আপুনি যদি ইন্ট্ৰডাকশ্যন এটা দিব এক্সামিনাৰে বুজি পায় যে আপোনাৰ হোল্ড কিমান ভালদৰে আছে ঠিক আছে